জয়মতী চিনেমাখন ওলাইছিলে 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনাত। তাৰ এবছৰৰ পাছত জ্যোতিপ্ৰসাদ আগৰৱালাই যিহেতু চিনেমাখনৰ ৰীল আৰু ঘৰে ঘৰে কিনিব নোৱাৰে, গতিকে 6খন গ্ৰামোফোন ৰেকৰ্ডত জয়মতী নাটকখন বাণীবদ্ধ কৰিলে গোটেই নাটকখন। ইয়াত কিন্তু ডালিমীৰ বাহিৰে বাকী সকলোবিলাকৰ চৰিত্ৰ বেলেগ বেলেগে কৰিছে। ইয়াত গদাপাণি বেলেগে কৰিছে, ফণী শৰ্মা এই ফুলু বৰুৱাই কৰা নাই, জয়মতী বেলেগে কৰিছে। এই জয়মতী কোনে কৰিছিলে বোলছবিখনত? আইডখলিগৰ। এইখনতো জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি। জ্যোতিপ্ৰসাদ আগৰৱালাই বিচাৰি বিচাৰি ইয়াত গদাপাণি বেলেগ কাৰোবাৰ কৰালে, জয়মতী বেলেগ কাৰোবাৰ কৰালে, লৰা ৰজা বেলেগ কাৰোবাৰ কৰালে, ইত্যাদি ইত্যাদি। অকল ডালিমীকে খালি বোলছবিখনৰ পৰা অকল ডালিমীকে লৈছে, বাকী সকলোবিলাক নতুন। ইয়াত লিখা আছে মাত্ৰ জয়মতী, ৰজাৰ চৰা, লিখা আছে দুধ, লৰা ৰজা, লালু খোলা বৰফুকন, চাওদাং বৰুৱা আৰু জয়মতী। আৰু ইয়াত একো লিখা নাই, মই পঢ়িয়ে দিছোঁ, মই ছাৰক দেখাম বাৰু। ইয়াত বেলেগ আৰু একো লিখা নাই। জয়মতী, ৰজাৰ চৰা, দুধ, লৰা ৰজা, লালু খোলা বৰফুকন, চাওদাং বৰুৱা আৰু জয়মতী। এতিয়া মই ইয়াৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ শুনাম, খালি বিশ্বাসটো কৰিবা। মই সেই চিকুৱেঞ্চটো কৈ দিছোঁ। গদাপাণি পলাই গ'ল। গদাপাণি পলোৱাৰ পাছত লৰা ৰজাৰ জয়মতীক ৰাজসভালৈ ধৰি আনিবলৈ আদেশ দিলে লালু খোলা বৰফুকনক। আৰু লালু খোলা বৰফুকনে সেই লৰা ৰজাৰ সন্মুখতে জয়মতীক জেৰা কৰিছে। আৰু সেই জেৰা কৰা যিজন ব্যক্তি, মানে যিজনে অভিনয় কৰিছে, সেয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই লালু খোলা বৰফুকনৰ চৰিত্ৰত অংশ লৈছিল। আৰু এতিয়া মই যিখিনি বজাই শুনাম সেয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ, আৰু চৰিত্ৰটো আছিল লালু খোলা বৰফুকন। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কণ্ঠ। আৰু শেষত আমি শিশু মাত এটা শুনিলোঁ, সেয়া হৈছে লৰা ৰজা। শিশুৰ কণ্ঠ হৈছে লৰা ৰজা। এতিয়া লৰা ৰজা কোনে কৰিছিল মোক ক'ব লাগিব, যিহেতু মোকো তোমালোকে প্ৰশ্ন কৰিবা। আৰু এয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। লালু খোলা বৰফুকন জেৰা যে কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা।
আছে নে আছে মানে সেলুলার হয় মানে এখন সেলুলার রেকর্ড কোম্পানি আৰু এখনো সেই রেকর্ড কৰা কোম্পানিৰে এখন কভাৰ ওপৰত কি লিখা আছে তুমি পঢ়িবা প্ৰথম অসমীয়া নাট চানা মধ্যাহ্ন শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা জয়মতী ছয়খনি লেভেল ৰেকৰ্ড সম্পন্ন আৰু তললৈ পঢ়িবা পৰিচালক শ্ৰী জ্যোতিপ্ৰসাদ আগৰৱালা শ্ৰী বিষ্ণুপ্ৰসাদ ৰাভা তেজপুৰ এতিয়া ফ্ৰীবিলাক কলিকতাত হৈছিলে গতিকে বাংলাত লিখা আছে আপোনাৰ উজুতি আছে হেৰি ল'ৰা ৰজা শ্ৰীমান ভূপেন্দ্ৰ কুমাৰ হাজৰিকা ল'ৰা ৰজা শ্ৰীমান ভূপেন্দ্ৰ কুমাৰ হাজৰিকা মানে ভূপেন্দ্ৰজীয়ে কিন্তু নেজানিছিলে মই যেতিয়া গৈ লগ পাইছিলোঁ যেতিয়া মানে শুনাইছোঁ মইতো ল'ৰা ৰজা কৰা নাই কিন্তু মোৰ 2003 চনৰ কথা আছিলে মইতো ল'ৰা ৰজা কৰা নাই মই তেতিয়া দাদা এইখন কাগজে মিছা কথা কয় নি তেতিয়া চাইটো মই কৈছিলোঁ হয় পাহৰিলোঁ ইয়াত লিখা আছে ল'ৰা ৰজা শ্ৰীমান ভূপেন্দ্ৰ কুমাৰ হাজৰিকা সেইটো আমি প্ৰমাণ পালোঁ তাৰপিছত লালুকমূলা বৰফুকন শ্ৰীযুত জ্যোতিপ্ৰসাদ আগৰৱালা লালুকমূলা বৰফুকন শ্ৰীযুত জ্যোতিপ্ৰসাদ আগৰৱালা লিখা আছে মই তো মেকিং কৰি থৈছিলোঁ নি নাই কৰা লিখা আছে আগতে তোমাক যে কৈছিলোঁ তুমি জানিবা নাই কৰা ন তাৰপিছত গদাপাণি শ্ৰীযুত ফণী শৰ্মা গদাপাণি ফণী শৰ্মাই কৰিছিলে ইয়াত কিন্তু কোনো বৰুৱাই নাই কৰা জয়মতী ফিল্ম গাঁঠি হাজৰিকা জয়মতী ফিল্ম গাঁঠি হাজৰিকা শ্ৰীযুত বিষ্ণুপ্ৰসাদ ৰাভা গাঁঠি হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভাই কৰিছিলে দিলীয়া ফুকন শ্ৰীযুত প্ৰভুত চন্দ্ৰ বৰুৱা বৰগোহাঁই বুঢ়াগোহাঁই জাউদং বৰুৱা ভগতমাই বিভূষাংমাই প্ৰভৃতি জয়মতী শ্ৰীমতী যৌৱনেশ্বৰী দাস শ্ৰীমতী যৌৱনেশ্বৰী দাস কি হয় চৰিত্ৰ সেৱতী কি হয় জয়মতী কৰিছিলে যৌৱনেশ্বৰী দাস আমি কিন্তু এইখন যদি নাপালোঁ তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই 35 চনত সৃষ্টি কৰিছিলে আইডল সন্দিকৈ আৰু 36 চনত তেখেতৰ সৃষ্টি আছিলে জয়মতী যৌৱনেশ্বৰী দাস মই কিন্তু আজিলৈকে যৌৱনেশ্বৰী দাসৰ একোৱে উদ্ধাৰ কৰিব নোৱাৰিলোঁ ঘৰ ক'ত কিয় বিখ্যাত একো নোৱাৰিলোঁ এইটো মই ছাত্ৰী সকললৈ কৈ থৈ গ'লোঁ কেতিয়াবা যদি যৌৱনেশ্বৰী দাসক আমিতো সশৰীৰে নাপাওঁ মিনিমাম এটা বায়'ডাটাও যদি পাওঁ ঘৰ আমুকত আছিলে জন্ম আমুকত আছিলে ফটো এখন তেতিয়াহ'লে এইটো তোমালোকৰ কলেজৰ পৰা উদ্ধাৰ হ'ল বুলি মই ঘোষণা কৰি জয়মতী আছিলে যৌৱনেশ্বৰী দাস কেতিয়াবা পাৰিলে উদ্ধাৰ কৰিবা অকল ডালিমী কেৱল স্বৰ্গজ্যোতি দত্ত বৰুৱাই কৰিছিলে চিনেমাখনৰ পৰা বাকীবিলাক সকলোবিলাক ইয়াত বেলেগ বেলেগ আছিল মোৰ এটাই ভাল লাগিল যে লালুকমূলা বৰফুকনৰ নামটো ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালা লিখা আছিল বিশ্বাস কৰিলা ঠিক আছে ধন্যবাদ এনেকৈ এখন মোকেই নহয় আনকো কিন্তু ধন্যবাদ দিলোঁ অসম্ভৱ এটা ভাবিব নোৱাৰা তথ্যতা দি গ'লোঁ এতিয়া আহোঁ মই এতিয়া গান এটা শিকাম তোমালোকক আকৌ ৰূপৰে শিকলি ভাঙি ইয়াৰ পাছৰ পৰা কোনোবাই গাই দিব পাৰিব নেকি ইয়াৰ পাছৰ পৰা কি মই গাম ফুলৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি তুমি দুৱাৰ সুন্দৰ চিৰ ছাত্ৰীসকলক শুদ্ধ গানলৈ ভুলকে গাইছোঁ ক'বলৈ ভয় কৰিব নালাগিব আকৌ ভুল গাইছোঁ নে শুদ্ধ গাইছোঁ কোনোবাই কৈছে দেখুৱাচোন মই ভুল গাইছোঁ নে শুদ্ধ গাইছোঁ ফুলৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি দুৱাৰ সুন্দৰ
পিছে ছাৰ মই এটা খালি ভুল নে শুদ্ধ ভুল হয় পূজাৰীও বুলি কয় এইখিনি আহাচোন হৈছে ভুল হয় ইমান দূৰৰ পৰা আহিছোঁ ভুল বুলি ক'বলৈ বেয়া নহয় এইটো গান মই কি নাজানি আমি শুনাওঁতে পূজাৰী বুলি তুমি তেনেকৈ শিকাই দিব ল'ৰা ছোৱালী এনেকৈ মোৰ প্ৰফেশ্যনে হয় আৰু তেতিয়া মোৰ দিগদাৰ প্ৰফেশ্যন যেটা তোমাকে লৈ গৈছে পাই সময় নষ্ট কৰিবা ভুল ভুল কথা চেহাৰা আমার কাছে পূজারি ও কথা পাবা ফুলরে দেবরে রূপরে শিকলি আমি খুলি দ্বার খুলি পূজারি ও পূজারি ও পূজারি মই চাকৰি নাপালো চাওচোন মই গাই চাওঁ চাকৰি দিয়া নাই ফুলৰে দেউলৰে ৰূপৰে কি কৰি ভাঙি দি দুৱাৰ সুন্দৰ সুন্দৰ চিৰ সুন্দৰ চিৰ দুইজনকে চাকৰি মাৰিলে নহয় এজনক মাৰিব হয় আপুনি আকৌ আহিব চাকৰি এজনকে মাৰিব লাগিব অকণমান আহক অনুভৱ কৰি আহিব এবাৰ আহিব আকৌ এবাৰ মাৰিব চাকৰি এজনকে মাৰিব লাগিব আপোনাৰ জোৰকে মাৰিব লাগিব যদি শুদ্ধ যদি মই বহুত দিন ভাল লাগি গাটো ফুলরে দেউলরে রূপরে শিকুলি ভাঙি খুলি দ্বার খুনারি পূজারি ও পূজারি ও সুন্দর পূজারি সুন্দর পূজারি সুন্দর পূজারি ও ফুলরে দেউলরে রূপরে কি করি ভাঙি দি খুলি দুয়ার খুলো সুন্দর সুন্দর চির সুন্দর চির লগত কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালা গৈছে বিষ্ণুপ্ৰসাদ ৰাভাও গৈছে তেওঁলোকৰ দুজনৰ পৰিচালনাতে গীতটো পালিবদ্ধ কৰাইছিল শুনি কিন্তু হাতচাপৰি নামাৰিবা যিহেতু ভূপাল চাগে ভুলে গাইছিল বুলি অনুমান কৰি বজাব দিয়ে বহুত ওপৰলৈ থৈ গ'ল ইয়াৰ মই কিছু অংশ এতিয়া আপোনালোকক দেখাম
তাই সাহসত যে আহিছে এই 8 মিনিট 10 মিনিটমান হৈছে বা 12 মিনিট হৈছে সাহসত যে আহিছে মই প্ৰতি জেগাত ক'ব পাৰিম যে আজিলৈকে যিমান 7-8 জেগাত এইটো ক'লোঁ কোনো নাহিলে মই যিগৰাকী মাতো আহি যায় আহিবই লাগিব মই যদি এজন অধ্যাপকক মাতো আহিবই লাগিব যিহেতু মোৰ অনুৰোধ কিন্তু স্বইচ্ছাৰ মতে ধেমাজি কলেজৰ শিল্পা জ্বলে হ'লো মই ইয়াত মই পাছত প্ৰতি জেগাত এয়া কিন্তু ক'ম আৰু মোৰ বিশ্বাস চবে ধুনীয়া কাগজা পাতিছে হয়তো ভুল হ'ব পাৰে মই ভাল হ'লে ভাল বুলি কৈ দিম বেয়া হ'লে বেয়া বুলি কৈ দিম বেয়া হ'লে পাছত শিকাম মই তোমাক এইটোৱে আচৰিত কাম কৰিলে মই ভাবিছিলোঁ যে মই ক'ব লাগিব যে ছোৱালীজনীক মইতো আশীৰ্বাদ দিম আপোনালোকে অকণমান হ'লেও হাত চাপৰিটো দিয়ক সেইটোও ক'বলগীয়া নহ'ল হাত চাপৰি স্বতঃস্ফূৰ্ত ওলাই আহিলে মই তোমাক আশীৰ্বাদ দিলোঁ গোটেইখিনিক দিলোঁ যিমানখিনি ছাত্ৰী আছা এতিয়া নিজৰ আসন গ্ৰহণ কৰে ফুলো ফুলিলে জোনায়ে হাঁহিলে ভাহিয়ে ধৰিলে কাণ মই শিক্ষাগুৰুসকলক বেছি ধুনীয়াকৈ গোৱাই দিব পাৰিম লাষ্ট লগা কি অলপ ভালকৈ গোৱা ফুলো ফুলিলে জোনায়ে হাঁহিলে ভাহিয়ে ধৰিলে কাণ শীতল মলয়া ৰচি পৰিলে তদিনিয়ে গালে গান শীতল মলয়া ৰচি পৰিলে তদিনিয়ে গালে গান ফুলো ফুলিলে জোনায়ে হাঁহিলে ভাহিয়ে ধৰিলে কাণ রসি পরিলে তদিনিয়ে গালে গান শীতল মলয়া রসি পরিলে তদিনিয়ে গালে গান
আছিল তেওঁলোকৰ